আজি আমি আহিছোঁ লটাছ টেম্পল চাবলৈ। মই প্ৰথমবাৰৰ বাবে আহিছোঁ, গতিকে বহুত ভাল লাগি আছে আৰু বহুত এক্সাইটমেণ্ট চাবলৈ। আৰু এই পিনে আহি আছে মিঠু, ক'ত আহিছা? এইয়া ল'ৰাই এৰোপ্লেন মাতি আছে আমাৰ। তো নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আপোনালোকে নিশ্চয় গমে পাইছে ভিডিঅ'ৰ আৰম্ভণিখিনি দেখি আমি আজি ক'লৈ আহিছোঁ। আমি আজি ৰাতিপুৱাই ওলাই আহিছোঁ লটাছ টেম্পল চাবলৈ। আৰু এইপিনে ল'ৰা দৌৰি আছে, দেখিছেনে? সিও নতুন ঠাই ফুৰিব গ'লে বহুত ভাল পায়। নতুন ঠাই বুলি নহয় আৰু ওলাই গ'লে বহুত ভাল পায়। আকৌ মোৰ কথাটো ক'বই নালাগে, মইতো ঘূৰি ফুৰি ভালে পাওঁ। যিসকলে মোক জানে তেওঁলোকেতো গমেই পায়, ভাবেই চাগে এই ইমানো ফুৰিব পাৰেনে। হয়, ঠিকেই ভাবিছে, মই ঘূৰি ফুৰি ভালে পাওঁ। কিন্তু মেইন কথা স্বাস্থ্যটো ঠিক থাকিব লাগিব, নহয়নে? আৰু গৈয়ে এয়া মোনা এখন লৈ লৈছোঁ, দেখুৱাই আছোঁ ৰ'ব। মানে তাত কি হয়, মন্দিৰৰ ভিতৰত যিহেতু চেণ্ডেল জোতা নিবলৈ নোৱাৰি, গতিকে ফুৰিব যোৱা যিবিলাক মানুহ তেওঁলোকৰ সুবিধাৰ্থে এয়া দেখিছেনে, মোনা এখন আমাক হাতত দি দিছে। আমি গোটেই আমাৰ ফেমিলিটোৰ চেণ্ডেল জোতাবোৰ তাত ভৰাই ল'লোঁ। এইফালে আকৌ ফ্লাস্কটোও ভৰাই লৈছোঁ। পানীৰ ফ্লাস্কটো বহুত দৰকাৰী ক'ৰবাত গ'লে, নহয়নে? গতিকে মই যলৈকে নাযাওঁ, বাচ্চা আছে যিহেতু, গৰম পানীৰ ফ্লাস্কটো মই লৈয়ে যাওঁ। আৰু আপোনালোকেও লৈ আহিব। বতৰ কালবোৰ একদম ঠিক নহয়, ক'ত কেতিয়া কি বেমাৰে পায় কোনো ঠিকনা নাই। ফাইনেলি আমি গতিকে আহি পানীটো লৈ পালোঁ আহিব। আজি। বহুত এক্সাইটমেণ্টত আহিছোঁ আৰু সঁচাকৈ দূৰৰ পৰা দেখি যিমান ধুনীয়া দেখিছিলোঁ, ওচৰলৈ আহি সঁচাকৈ এনেকুৱাই ধুনীয়া। বহুত ৰ'দ মই দিছে অৱশ্যে এইপিনে। ভিডিঅ'বিলাকত লটাছ টেম্পলৰ যিখিনি পাইছিলোঁ, মানে দেখিবলৈ যিমান ধুনীয়া দেখিছিলোঁ, আহি কিন্তু তাতকৈ বহুগুণে ধুনীয়া দেখিছোঁ দেই। কাৰণ ইয়াৰ যিটো পৰিৱেশ, নেচাৰেল পৰিৱেশ, বহুত ভাল লাগিছে। আৰু ওচৰে পাজৰে যিখিনি তেওঁলোকে নাৰ্চাৰী টাইপত ৰাখিছে, সেইখিনিও মানে বহুত ধুনীয়াকৈ ৰাখিছে। তাৰ ভিতৰত আকৌ ডাঙৰ কথাটো কি জানেনে নাই? মন্দিৰৰ ভিতৰত মানে সোমোৱাৰ পিছতে একদম চাইলেণ্ট। আমাক গাইড কৰিয়ে দিছে মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে যে ইয়াতে একদম চাইলেণ্ট, কোনো কথা ক'ব নোৱাৰে। মোবাইল চবাইল একদম চাইলেণ্ট কৰি ল'ব দিছে, ফোন আহিলেও ৰিচিভ কৰিব নোৱাৰে। তো সেই পৰিৱেশটো মোৰ বহুত ভাল লাগিছে। ভিতৰত এটা চাৰ্কল টাইপৰ বস্তু আছে, আমি যিখিনি মানে চকু মানে বন্ধ কৰি ফিল কৰিব পাৰোঁ। আৰু মই মানে যিখিনি গম পাইছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। বৰ বিশেষ এটা মোৰ নলেজ নাই, যিসকলে জানে তেওঁলোকে জনাব ট্ৰাই কৰিব দেই। মন্দিৰৰ ভিতৰত সোমাই বহুত ভাল লাগিছে। একো নাই বাৰু, চব খালিয়ে আছে, কিন্তু তাত আমি যোৱাৰ পিছতে এখন কিতাপো দিছে, যি আমাৰ আধ্যাত্মিক চিন্তা শক্তি আমি বঢ়াব পাৰোঁ। সেই কিতাপখন দেখিছেনে, ল'ৰাই লৈ আছে। তো সেইখিনি পঢ়ি মানে ফিল কৰিব পাৰোঁ আমি কিবা এটা এনেকুৱা আছে বস্তু। তো সেইখিনিয়ে মানে গম পালোঁ আৰু গৈ। আপোনালোকে যিসকলে জানে মোক জনাব ট্ৰাই কৰিব। আৰু এতিয়া দেখিছেই নহয়, জোতা চেণ্ডেল পিন্ধিব লৈছোঁ। আৰু ইয়াৰ পৰা আমি ওলাই আহি এইফালে অক্ষৰধাম মন্দিৰলৈ আহিছোঁ। এইটো হৈছে অক্ষৰধাম মন্দিৰৰ মেইন মূৰ্তি আৰু এই গাড়ী পাৰ্কিঙৰ ঠাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আহি অক্ষৰধাম মন্দিৰ পালোঁ। আৰু ইয়াৰ পৰিৱেশটো বাহিৰৰ পৰাই বহুত ভাল লাগিছে, ভিতৰৰ পৰা আৰু কিমান ধুনীয়া হ'ব নাজানো। কিন্তু দুখৰ বিষয় এইটোৱে যে ইয়াতে মোবাইল আমি বাহিৰতে থৈ যাব লাগিব, গতিকে ভিতৰৰ একো বস্তুৱে দেখাব নোৱাৰিম। সেয়ে ভাবিলোঁ বাহিৰৰ পৰাই অকণমান কিবা যি পাৰোঁ দেখুৱাই দিওঁ আপোনালোকক। तथा किसी भी प्रकार के खाद्य एवं पेय पदार्थ परिसर में ले जाना सख्त मना है। प्रत्येक व्यक्ति के लिए सुरक्षा जांच अनिवार्य है। গতিকে আপোনালোকে গম পালে, অক্ষৰধাম মন্দিৰৰ ভিতৰত মোবাইল নিব নিদিয়ে, গোটেই জমা দিয়ে যাব লাগিব। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ। বাই বাই।